এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ২৭ মে। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ সংখ্যালঘুক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান মিলাপ্ৰীতিৰে থকাৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুছলমানক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীৰ ঐতিহাসিক মন্তব্য। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। নতুন নিয়মেৰে এইবাৰ অন্তৰ্ভুক্ত হ'ব নাম। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন কৰাৰ পিছত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা হ'ব পাৰে হাল সলনি। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ সংখ্যালঘুক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান মিলাপ্ৰীতিৰে থকাৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ মুছলমানক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ঐতিহাসিক মন্তব্য। সংখ্যালঘুৱে মহানুভৱতাৰ নিৰ্দেশন দেখুৱাইছে। সংখ্যালঘুৰ সমন্বয় প্ৰচেষ্টাত উৎফুল্লিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঈদত আগন্তুক দিনত গো কোৰবানী সম্পূৰ্ণ ৰূপত নিষিদ্ধ হ'ব। এইবাৰ ঈদত গো কোৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে সংখ্যালঘু সমাজে। মুছলমান সমাজক সদনৰ পৰাই ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসমূহে বৰ্তমানলৈ সিদ্ধান্ত লোৱা নাই এতিয়া লোৱাৰ আহ্বান জনাইছে। ৫ বছৰৰ পূৰ্বে অসমত গো হত্যা বন্ধৰ আইন আনিছিলো। মই বিশ্বাস কৰিছিলো কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ইছলামৰ ধৰ্মগ্ৰন্থত গৰুকে কুৰবানী দিব লাগে বুলি নিয়ম নাই। বিশ্বাস কৰিছিলো মুছলমানে এদিন গৰুৰ কুৰবানীৰ পৰা বিৰত থাকিব। আজি গৌৰৱেৰে কওঁ, হিন্দুক সন্মান জনাই মুছলমান সমাজে সিদ্ধান্ত লৈছে। ৰাজ্যৰ সংখ্যালঘুক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লৈ আহি গ'ল ডাঙৰ খবৰ। এইবাৰ নতুন নিয়মেৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এইবাৰ ১২৫০ টকা নহয় ৯,০০০ পৰ্যন্ত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা হ'ব পাৰে হাল সলনি। যোগ হ'ব নতুন নিয়ম। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে কৰ্তন হ'ব হিতাধিকাৰী তালিকাৰ পৰা নাম। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।